নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ উপস্থিত ঘাৰভাঙা নিউজ চেনেলৰ পৰা। আৰু আজি আহিছো মই আমিনপট্টিত মনোজ ভূঞাৰ ঘৰৰ ফ্ৰণ্টত। মই মনোজ ভূঞাক লগ পাই গলো আজি ফাইনেলি। মনোজ ভূঞা ডাঙৰীয়া, আপুনি কিবা ক'ব বিচাৰিব আমাৰ নিউজ চেনেলৰ বিষয়ে, ঘাৰভাঙা নিউজ চেনেলৰ বিষয়ে? ঘাৰভাঙা নিউজ চেনেলৰ বিষয়ে প্ৰথম আপোনালোকক ধন্যবাদ জনাইছো, আৰু আপোনাৰ চেহেৰাটো ভাল হৈছে। মোৰ চেহেৰা হয়। আচ্ছা, আপোনাক আজি এটা প্ৰশ্ন সুধিম। অন কেমেৰা চলি আছে, এনেকুৱা এটা প্ৰশ্ন সুধিম, যদি প্ৰশ্নটো আপুনি 1 মিনিটৰ ভিতৰত এনচাৰটো দিব পাৰে তেনেহ'লে আপোনাক 1000 টকা পুৰস্কাৰ দিয়া হ'ব। সঁচাই নে এনেই ফেকো? অন কেমেৰা চলি আছে, আপোনাক 1000 টকা পুৰস্কাৰ দিয়া হ'ব। প্ৰশ্নৰ উত্তৰটো টুম টুম টেৰেও। এইবিলাক কৰিলে আপোনাক প্ৰশ্নও নুসুধো, কিন্তু আপুনি প্ৰত্যেকটো ভিডিঅ'ত প্ৰত্যেকটো ইণ্টাৰভিউ দিব না, আপুনি এইবিলাক কৰে, একো প্ৰশ্ন নুসুধো আপোনাক। প্ৰশ্নটো সোধক। আপুনি খাওক, 1000 টকা যাব পিছত আপোনাৰ। ডুম ডুম টেৰেও এইবিলাক মোৰ ঘাৰভাঙা এইবিলাক হেৰি হ'ব কিন্তু পিছত। প্ৰশ্নটো হ'ল, এজনী মহিলাৰ চকু দি যদি চাই, এনেকে নাচাব বে, মই মহিলা নহয়তো। নহয়, কথাটো সোধক। আপুনি কৈছে এজনী মহিলাৰ চকু দি যদি আপুনি চাই, আকৌ চাই আছে নেকি? আৰে নহয়, আপুনি এইটো কৈ আছে, মন দি শুনক। মই মন দি শুনি আছো। প্ৰশ্নটো সুধিব নাই, কেমেৰা বন্ধ কৰি দিবি নেকি? কেমেৰা বন্ধ কৰি দিম। কৰক 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 কৰক, কথাটো কথাটো। এজনী মহিলাৰ ফালে যদি চাই, তেখেতৰ এজন জোৱায়েক আছে আৰু এজনী বোৱাৰী আছে। আৰু জোৱায়েক আৰু বোৱাৰী আৰু জোৱায়েকৰ মাজত সেই মহিলাৰ ফালৰ পৰা পাৰ্থক্যটো কি? এজনী মহিলাৰ মানুহ চালে মানে চালে এজন মাকৰ এটা ল'ৰাৰ বোৱাৰী, আৰু এজন মাকৰে এজনী ছোৱালীৰ জোৱায়েকৰ। মানে এই ডিফাৰেন্সটো আপুনি জানিব বিচাৰিছে যে মাকৰ পিনৰ পৰা, মাকৰ ফালৰ পৰা ডিফাৰেন্সটো কি? আপুনি ভাল কথা এটা সুধিছে। এইটো সকলো অসমবাসী লৈ পেলাই মেছেজ যাব। 1 মিনিটত আপুনি এনসাৰ দিব লাগিব। 1 মিনিটত লাগেতো। 1 মিনিট নহয়, মই আধা ছেকেণ্ডত দিম, কিন্তু 1000 টকাটো দিব লাগিব। 1000 টকা। মাইকী মানুহজনীৰ যেতিয়া জোৱাইক, মানে ছোৱালীৰ গিৰিয়েকে যেতিয়া আপোনাৰ ধৰক 3000 টকাত আমি শাৰী এটা আনি পেলাই যদি ছোৱালীজনীক দিয়ে, ছোৱালীজনীক মাকৰ জীয়েকক যেতিয়া জোৱাইকে যেতিয়া 3000 টকাত আমি শাৰী এটা আনি পেলাই গিফ্ট দিয়ে, তেতিয়া মাকক চাব, গোটেই প্ৰতিটো নহয়, গোটেই অসমখনতে পাৰিলে গাই ফুৰিব যে মোৰ জোৱাই আজি নহয় 10-15 হাজাৰ টকাত আমি ছোৱালীক গিফ্ট দিছে। 3000 টো 10-15 হৈ যায়। 3000 টকাটো 10-15 হাজাৰ টকা হাৰি হৈ গ'ল। একদম ফূৰ্তিত, মানে গোটেই পাৰিলে মাইক যদি দি দিয়ে, মাইকত গাই ফুৰিব পাৰিলে, নিউজ চেনেল যদি আপোনালোকৰ নিচিনা আহি যায়, নিউজতো কৈ দিব যে মোৰ জোৱাই আজি 15,000 টকাত আমি শাৰী দিছে। আৰু সেই চেম কেটেগৰীত সেই মাকৰে যদি বোৱাৰীক আনে, যদি ল'ৰাই যদি কষ্ট কৰি যদি 2000 টকাত আমি যদি শাৰী আনে, একদম সত্য কথা, 2000 টকাত আমি যদি শাৰী আনে, তেতিয়া মাকে যদি গম পাই গ'ল ভুলে কৰ্মে, তেতিয়া মাকে গোটেই অসম নহয়, গোটেই অল অভাৰ ইণ্ডিয়াত গাই ফুৰিব যে মোৰ বোৱাৰীজনী বেয়া, মোৰ বোৱাৰীজনীয়ে দেখিছে যে মোৰ ল'ৰাটোৱে কিমান কষ্ট কৰি আছে, কিন্তু মোৰ বোৱাৰীজনীয়ে তাক ডিঙি চেপি হলেও কৈছে যে মোক এইটো লাগে, মোক সেইটো লাগে। কিন্তু সেইটো বুজি নাপালে যে বোৱাৰীজনীক ল'ৰাটোৱে মৰমত আনি দিছে, একো এটা দিব নোৱাৰি, টকা 2000 টকা দামী, কিন্তু গোটেই মানুহক গাই ফুৰিলে 10-12 হাজাৰ টকা মোৰ ল'ৰাটোক খালি খৰচ কৰাই থাকে। এইটো সত্য হয় নে নহয়? আপোনালোকে গোটেই অসমবাসী সোধক, আৰু কমেণ্ট আৰু লাইক শ্বেয়াৰ কৰিব দিব যদি সত্য হয় কথাটো। খুব ধুনীয়া এনসাৰ দিছে মনোজ ভাই, আপুনি একে ৰাখছেন, পইচা নালাগে নেকি? পাহৰি গৈছিলো।